ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনে মেৰিট লিষ্ট দিয়াৰ পিছত এতিয়া ধুবুৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ ট্ৰেইনিং কলেজ, জগ্ৰাপাৰ BEd কলেজেও ইতিমধ্যে মেৰিট লিষ্ট পাব্লিছ কৰিছে আজিয়ে। তো ইয়াত কোৱা হৈছে যে এডমিশ্যন ফ্ৰম প্ৰভিজনেল মেৰিট লিষ্ট ছাবজেক্ট টু ভেৰিফিকেশ্যন অফ অৰিজিনেল ডকুমেণ্টছ উইল বি হেল্ড। মানে অৰিজিনেল ডকুমেণ্টছসমূহৰ ভেৰিফাই হ'ব 10 তাৰিখে আৰু 11 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 2:30 বজালৈকে। তাৰপিছত ৱেইটিং লিষ্টৰ এডমিশ্যন হ'ব 12 তাৰিখে ৰাতিপুৱা 11:30 বজাৰ পৰা আবেলি 2:30 বজালৈকে। তাৰপিছত যদি কিবা ভেকেঞ্চি থাকে মানে 10-11ৰ পিছত, তেতিয়া মানে 11 তাৰিখে আবেলি 3:30 বজাত নটিফাই কৰা হ'ব। তাৰপিছত ৱেইটিং লিষ্টৰ যিবিলাক কেণ্ডিডেট আছে সিহঁতৰ 12 তাৰিখে 11:30 বজাত প্ৰিন্সিপাল অফিচৰ আগত ৰিপৰ্ট কৰিব লাগিব, থাকিব লাগিব। তাৰপিছত এডমিশ্যন ফিসমূহ দিয়া আছে। ফাৰ্ষ্ট 75,000, তাৰপিছত ছেকেণ্ড ইয়াৰৰটো দিয়া নাই, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰৰহে দিছে 75,000। তাৰপিছত আৰু এটা বস্তু আপোনালোকে মনত ৰাখিব, 80% এটেণ্ড থাকিব লাগিব ৰেগুলাৰ ক্লাছত। তাৰপিছত 90% প্ৰেক্টিকেল এণ্ড ইণ্টাৰ্ণশ্বিপত এটেণ্ড থাকিব লাগিব। তাৰপিছত ইয়াত আৰু এটা নোট দিছে, দেয়াৰ আৰ 5 seats reserved for ST Hills। ST Hillsৰ কাৰণে 5টা ছিটছ আছে। আৰু একচুৱেলি 2টা ছিট মানে ST Hillsৰ আণ্ডাৰত থাকে, কিন্তু 3টা ছিটছ আনৰিজাৰ্ভ কেটেগৰীত কনভাৰ্ট হ'ব। তাৰপিছত আৰু এটা দিছে যে 3টা ছিটছ PWD মানে পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে থাকে। যদি কোনো ধৰণৰ এপ্লিকেশ্যনছ পোৱা নাযায় তেতিয়া সেইটো আনৰিজাৰ্ভ কেটেগৰীত যাব। তাৰপিছত এয়া আমাৰ মেৰিট লিষ্ট, provisional merit list for counseling and admission under unreserved category. Total seats 43 plus 3 plus 3, 49 seats. Category সমূহ দিয়া আছে। Score in BEd exam total মানে হেৰি মানে কি কয়, মেৰিট লিষ্টৰ যোনটো 1 নম্বৰ ৰেংকত আছে জীৱনজ্যোতি ৰয়, 722 ৰেংক, 230 পাইছে, OBC NCL হয়। তাৰপিছত আপোনালোকৰ ইয়াত আমি চাওঁ কিমান ৰেংকলৈকে গৈছে, মানে টোটেল কিমান ৰেংকলৈকে গৈছে। লাষ্ট গৈছে আপোনাৰ 158 লৈকে, মানে মাৰ্কছ 158 লৈকে এপ্লাই কৰিছে। ইয়াত আপোনালোকে চাব পাৰে। এক্সট্ৰাকে দিয়া আছে, ৰ'ব মই আপোনালোকক দেখাই আছো। নহ'লে আপোনালোকে যদি বিচাৰে মই PDF-ৰ লিংকটো দি দিম, আপোনালোকে তাতে চাই ল'ব। এইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়, OBC NCL। মানে ফাৰ্ষ্ট যোনটো প্ৰভিজনেল মেৰিট লিষ্ট আছে ইয়াত মানে গোটেইখিনি কেটেগৰীৰ একেলগে দিছে, মানে ফাৰ্ষ্ট মেৰিট লিষ্ট। তাৰপিছত এইখিনিতে আমাৰ প্ৰভিজনেল ৱেইটিং লিষ্ট আহিছে ফৰ আনৰিজাৰ্ভ কেটেগৰী জেনেৰেল। ইয়াত 202 স্ক'ৰ আছে, ৰেংক আছে 2434। ইয়াত 31টা ৰাখিছে। তাৰপিছত আছে
এছ টি প্লেইনছত আহিছে 200 ফাৰ্ষ্ট ৰেংকত। তাৰপিছত এছ টি প্লেইনছ এইটো মেইন লিষ্টটো, ফাৰ্ষ্ট মেৰিট লিষ্টটো। ছেকেণ্ড তাৰপিছত ৱেটিঙত আছে 8জন। তাৰপিছত আছে EWS কেটেগৰী। EWS কেটেগৰীত 5টা ৰাখিছে আৰু ৱেটিঙত ৰাখিছে 4টা। তাৰপিছত আছে ST হিলছ, 2টা আছে হেৰিত মেইন মেৰিট লিষ্টত। তাৰপিছত ৱেটিঙত আছে ইয়াত দিয়া নাই, SC কেটেগৰী ডাইৰেক্ট আহিছে 7টা। তাৰপিছত ৱেটিঙত আছে 5টা। তাৰপিছত আছে OBC, MOBC, NCL, ইয়াত আছে 27টা আৰু ৱেটিঙত আছে 16টা। তো আপোনালোকে গমেই পাইছে যে কেনেকুৱা ধৰণৰ কাট অফ যাব। যিহেতু 200+ যিখিনি কেণ্ডিডেটছ আছে সেইসকলেও এপ্লাই কৰিছে। চ' আমি ছেকেণ্ড তাৰপিছত যোনটো মেৰিট লিষ্ট ওলাব সেইটো লৈ মানে অনুমান কৰিব পাৰিম কিমান মাৰ্ক যাব, কিমান মাৰ্ক নাযাব। তো এইখিনিয়ে আছিলে ধুবুৰী PGDT কলেজৰ মেৰিট লিষ্ট। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।